নিৰ্বাচনৰ পূৰ্বে পথ নিৰ্মাণ কৰি দিয়ক, অন্যথা ভোট বৰ্জনৰ হুংকাৰ। ৰাজপথলৈ ওলাই আহিছে এখন গাঁৱৰ ৰাইজ। আমাক ৰাস্তা লাগিবই, দাবী মানি ল'ব লাগিবই। ৰাজপথত দিছে শ্লোগান। দৰাচলতে 2 বছৰ পূৰ্বে বাৰিষাৰ বানত এই গাঁওখনলৈ যোৱা ৰাস্তাটোৰ পকী কালভাৰটো উটুৱাই নিছিল বাঢ়নি পানীয়ে। তেতিয়াৰে পৰাই যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল নাৰায়ণপুৰৰ ৰবৰ চাপৰি গাঁৱৰ লোকসকল। এই 2টা বছৰত তেওঁলোকৰ জনপ্ৰিয় বিধায়ক অমিয় কুমাৰ ভূঞাক বহুবাৰ নিবেদন কৰিছে যদিও গাঁওবাসীয়ে কোনো সুফল লাভ কৰা নাই। প্ৰতিবাৰে বিধায়কগৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে যদিও বিধায়কে দিয়া প্ৰতিশ্ৰুতি পূৰণ নহল আজি পৰ্যন্ত। এই অঞ্চলৰ ৰাইজ আজি মানে অসন্তুষ্ট হৈ প্ৰতিবাদমুখৰ হৈছে। এইটো বিশেষ আমাৰ ধৰক মাধৱপুৰ ভোলাবৈ পঞ্চায়তৰ অন্তৰ্গত এইটো এটা গড়কাপ্তানি পথ। এইটো আগতে মানে সামান্য পঞ্চায়তৰ মানে যিটো ব্যৱস্থাই নিৰ্মাণ কৰিছে তাৰ পিছত ফাণ্ডৰ অভাৱত এই ৰাস্তাটো হোৱা নাই। আৰু আমি মাননীয় বিধায়ক মহোদয়ক, জনপ্ৰিয় চৰকাৰৰ মাননীয় বিধায়ক মহোদয়ক, আগত প্ৰাক্তন বিধায়ক সেইটো দেৱানন্দ হাজৰিকা ছাৰক আমি নিবেদন কৰিছিলোঁ, আমি সুফল নাপালোঁ। বৰ্তমানৰ বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞা তেখেতকো আমি নিবেদন কৰি আমি সুফল পোৱা নাই। পথ নিৰ্মাণ কৰি নিদিয়াৰ বাবে এতিয়া ভোট বৰ্জনৰ হুংকাৰ দিছে গাঁওবাসীয়ে। এতিয়া কেনেকৈ যাম? বেমাৰ পৰি আছোঁ নহয়, গাড়ী চাড়ী নাযায়, দাঙি পেলাই হৈ ৰাস্তা মূৰত থ'বগৈ লাগিব। এতিয়া সেই আপোনালোক আহিলত মই লাখুটিডাল লৈ চুচৰিছোঁ, এতিয়া দেখিছে নহয় অৱস্থা বেয়া। গতিকে মই আজি কিবা এটা হ'ল, ক'লৈ নিব? গাড়ী চাড়ী নাই, টেম্পুখনো নাযায় মানে এইপিনে দি ভয় কৰে। আৰু সেইটোৱে আৰু কি ক'ম আৰু। গতিকে যদি আপোনালোকে সহায় কৰে বা ৰাস্তা দিয়ে তেতিয়াহ'লে আমি ভোট দিম, যদি ৰাস্তা নিদিয়ে আমি ভোট দিম। এতিয়া প্ৰশ্ন হয়, উন্নয়ন বুলি চিঞৰি থকা এই চৰকাৰখনৰ বিধায়কে দেখা নাপায় নেকি এই গাঁওবাসীৰ দুৰ্দশা? বাৰিষাৰ পিছত বাৰিষা এই ৰবৰ চাপৰি গাঁওবাসীয়ে এই পথেৰেই অহা যোৱা কৰিব লাগিব নেকি? চকু খোল খাবনে বিধায়ক অমিয় কুমাৰ ভূঞাৰ? দেখিবনে এই গাঁওবাসীৰ দুৰ্দশা? নাৰায়ণপুৰৰ পৰা বিতুপন ফুকনৰ ৰিপৰ্ট, টাইম।